নমস্কাৰ। আজিকালি দেখা পাই আছোঁ আমাৰ পুলিচ ভাইসকলক, দাদাসকলক, ছাৰসকলক না অন্যায় কৰি কথা কৈ গো বেক কৈয়ে থাকে। কোনোবাই ক'ৰবাত কৈয়ে থাকে। কিয় বাৰু কৈ থাকে? ক'ব নালাগে নহয়। আৰে দাদা শুনক, যদি আমাৰ পুলিচ দাদাহঁত নাথাকে আমি এৰাতি শুব নোৱাৰিম। গম পাইছে না? সিহঁতে দিন নাই ৰাতি নাই ইমান কষ্ট কৰি থাকে, হয়নে নহয়? ইফালে দৌৰে দুনিয়াখনে ইমান টাউনে হওক গাঁৱে হওক দৌৰিয়ে থাকে তাহোন নিজৰ কামৰ কাৰণে, পাব্লিকৰ কাৰণে। কাৰ কাৰণে? আমাৰ কাৰণে। যে মোৰ মাহঁত, দেউতাহঁত, ভাইটিহঁত আছে, এইবিলাক সিহঁতৰ মেটাৰবিলাক কৰিব লাগিব, চল্ভ কৰিব লাগিব বুলি সিহঁতে দেশখনত আমাৰ কাৰণে কাম কৰি আছে। মই তাতেও শুনা পাওঁ পুলিচ গো বেক। আৰে ভাই, পুলিচ তেনেকুৱা বস্তু নহয়। পুলিচ যদি আপোনালোকে ভাবে ন, আপনার এটা দিলের ধড়কন পুলিচ শিকো বাহে দাদাসকল শিকক। পুলিচ বোলা বস্তুটো তেনেকুৱা নহয়। আপোনাৰ ঘৰৰ, মোৰ ঘৰৰ, সিহঁতৰ ঘৰৰ, সকলোৰে ঘৰৰ ল'ৰাবিলাক আছে। আমি শিকাই পঠাই দিছোঁ, আগতেই শিকাই পঠাই দিছোঁ যে কৰ্ম ভাল কৰবি, ন্যায়ৰ লগত চলবি, কানুনত চলবি। অলৰেডি সিহঁতে চব জানে। সিহঁতে বিয়াৰ কাৰণে এইবিলাক কৰা নাই, নিজৰ ভালৰ কাৰণে কৰি আছে। পুলিচ গো বেক যি কয়, মোৰ মনটো বহুত দুখ লাগি যায়। সঁচাকৈ কৈছোঁ, বহুত দুখ লাগি যায়। মই নিজে দেখা পাওঁ। কিছুমান পুলিচ বন্ধু আছে ন, শুনো না ইতিহাস, সিহঁতে ভাল, কিন্তু কিছু মানুহে নুবুজে। সিহঁতক মানে শত্ৰু বুলিয়ে ভাবি থাকে। এইটো নকৰিব, এইটো শত্ৰু নহয়। আমাৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে। আজি যদি বাদ দিয়ক, মই পুলিচ নাথাকে মই যাব পাৰিম নেকি কেৰেলা? যাব পাৰিম? কোনোবাইতো মোক চৰিয়াই মাৰি পেলাব, তাৰে তামিল মানুহ হওক, কেৰেলা যিয়ে নহওক, য'তে যাওঁ। কাৰ সহায়ত যাওঁ আমি ইমান দূৰ? পুলিচৰ সহায়ত যাওঁ ন। পুলিচ গো বেক নক'ব। গতিকে যিখিনি পুলিচ তাতে আছে, আপোনালোকৰ তাতে কিবা আন্দোলন হৈছে, সিহঁতক গো বেক কৈ হ'ব কি বাৰু? ধৰি না 4টা পুলিচক গো বেক কৰিলে হ'ব বাৰু? তেনেকুৱা কথা নহয় ন। ভাববা লাগিব ছাৰ। নমস্কাৰ। মোৰ কথা ভুল হ'লে মাফ কৰি দিব।